ফিল্মৰ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ আগত কণ্টেণ্ট ইন দ্য চেন্স আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিলে তাৰ এনালিচিছৰ ভিডিঅ' লৈ দিলোঁ। বহুত ব্যস্ততা দেখি দিম, বেক টু বেক মোৰ ক্লাছেছ আছিলে, বহুত ব্যস্ততা আছিলে লাইফত, আৰু ট্ৰেড ক্লাছ বহুতখিনি বস্তু চাব লাগে বিজনেছৰ, ঠিক আছে। চ' সেইটো কাৰণে ভিডিঅ' দিব পৰা আছোঁ, তাৰ বাবে মই সঁচাকৈ বহুত বেছি দুখিত। বেক টু বেক কণ্টেণ্টছ আহিব। জুলাই মাহত বহুত নেক্সট লেভেল ধামাকা প্লেন কৰি আছো, ৱেইট কৰক। তাৰ কাৰণে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰক, ঠিক আছে। ডেট গিভছ ৰিয়েলি মটিভেশ্যন, ঠিক আছে। আজি নতুন এটা এনালিচিছ লৈ আহিলোঁ, য'ত আপোনালোকে যোনটো পৰা শিকি আপোনালোকে বহুত বস্তু গম পাব, কেনেকে ট্ৰেড বিলাক প্লেন আপ কৰিব লাগিব, কেনেকে ট্ৰেড বিলাক ল'ব লাগিব। এতিয়া বলো আমাৰ স্ক্ৰীনলৈ যাওঁ, নিফটিত কিমান ট্ৰেড ল'ব লাগিছিলে গোটেইখিনি আপোনালোকক শ্বেয়াৰ কৰক। এতিয়া আপোনালোকে দেখিব পাৰে মই মোৰ ৰেকৰ্ডিংটো ইয়াত ষ্টাৰ্ট কৰি দিওঁ। মোৰ ৰেকৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। এইখন আমাৰ নিফটি চাৰ্ট, মই অলৰেডি এটা পেৰেলেল চেনেল বনাই থৈছোঁ, ঠিক আছে। দেখিব পাৰে ইয়াত এই যোনটো পেৰেলেল চেনেলটো মন কৰক, এইটো কি ধুনীয়াকৈ মেইনটেইন কৰিছে। পেৰেলেল চেনেলটো মেইনটেইন কৰিছে, যাহাই ব্ৰেক হ'ল ই ওপৰলৈ গুচি গ'ল। এতিয়া বস্তুটো বেছড অন অবজাৰভেশ্যন, আপোনাৰ অবজাৰভেশ্যন ইম্পৰ্টেণ্ট যে আপুনি কোনডোখৰ ট্ৰেড ল'ব বা কেনেকৈ ট্ৰেডটো প্লেন আপ কৰিব, ক্লিয়াৰ। অ'কে, চ' এতিয়া কি হয়, পেৰেলেল চেনেলতো এটা ট্ৰেণ্ড লাইন এটা বনাম। এইটো পেৰেলেল চেনেল মই ডিলিট কৰি দিছোঁ। তাৰ আগত আপুনি মন কৰিব ইয়াত ট্ৰেণ্ড লাইন এটা বনিছে, ঠিক আছে। ইয়াত ট্ৰেণ্ড লাইন এটা বনিছে, এই যোনটো পেৰেলেল চেনেলৰে ট্ৰেণ্ড লাইন হয়। এই ট্ৰেণ্ড লাইনটো আমি থাৰ্ড টাইম যেতিয়া আহে মাৰ্কেটখন, তেতিয়া আমি ইয়াত এন্ট্ৰি ল'বলৈ চেষ্টা কৰোঁ, ঠিক আছে। যেনেকে প্ৰথমতে ইয়াত এবাৰ আহিলে, ইয়াত ওৱান, এইটো ওৱান, ঠিক আছে। আমি সদায় ট্ৰেণ্ড লাইনত 3 নম্বৰ বাৰত বেষ্ট এন্ট্ৰিটো পাওঁ, ঠিক আছে। 3 নম্বৰ বাৰত বেষ্ট এন্ট্ৰিটো পাওঁ যেতিয়া আমি বুলিছ পেটাৰ্ণ দেখা পাওঁ, ক্লিয়াৰ। অ'কে, এতিয়া থাৰ্ড নম্বৰ বাৰ ইয়াত যেতিয়া আহিছিলে, ইয়াত আমি এটা এন্ট্ৰি পাওঁ। এই থাৰ্ড নম্বৰ বাৰ ইয়াত যোনটো আহিছে, ইয়াত আমি ধুনীয়াকৈ এন্ট্ৰি পাওঁ। এই এন্ট্ৰিটো আমাৰ টাৰ্গেট লেভেলছ কি পাব পাৰোঁ বা কেনেকৈ আমি ইয়াতকৈ অধিক টাৰ্গেট ল'ব পাৰোঁ, ঠিক আছে। এইটো আমাৰ হ'ল বিল' যোনটো তলৰ পাৰ্টডোখৰ। আৰু ইয়াকে যদি আমি ট্ৰেণ্ড লাইন পেৰেলেল চেনেলৰ হিচাপত যদি আমি ধৰোঁ, মইতো অলপ এডজাষ্ট কৰি লওঁ, ঠিক আছে। অ'কে, এইটো পেৰেলেল চেনেলৰ, ক্লিয়াৰ। মই কোনডোখৰত ইয়াত আমি ট্ৰেড প্লেন আপ কৰিব পাৰোঁ, আমি এইডোখৰত ইয়াত ট্ৰেড প্লেন আপ কৰিব পাৰোঁ। এইটো বুলিছ পেটাৰ্ণ বনালে ধুনীয়াকৈ ট্ৰেণ্ড লাইনৰ ইয়াৰ তলত আমাৰ 25 পইণ্টৰ আমি ষ্টপ লছ থৈ আমাৰ টাৰ্গেট কোনডোখৰ ট্ৰেণ্ড লাইনলৈকে আমি টাৰ্গেট ল'ব পাৰোঁ। তাৰ ওপৰত আমি ৱেইট কৰিম যেতিয়ালৈকে ইয়াত ট্ৰেণ্ড লাইনত বিয়াৰিছ পেটাৰ্ণ নবনায়। বিয়াৰিছ পেটাৰ্ণৰ অৰ্থটো বস্তুটো বুজিবলৈ চেষ্টা কৰিব। ইয়াত যদি আপুনি প্ৰাইজ একশ্যনটো যদি ভালকে যদি ষ্টাডি কৰে, তেতিয়া আপুনি গম পাব ইয়াত আমাৰ ৱেইট কৰিবলৈ গৈছে। যেনেকে আপুনি ইয়াত চাওক, মই এখন স্ক্ৰীন অলপ জুম কৰি দেখুৱাইছোঁ, ঠিক আছে। ইয়াত পেঞ্চিল ল'লে ৰাখিব পাৰি নাই, চাওক। হাইলাইটাৰ দিছে, ব্ৰাছ দিছে, মই অ'কে ইয়াত দিছে, ঠিক আছে। অ'কে, মই এইটো ইউজ কৰিছোঁ, ইয়াত মই ইউজ কৰোঁ, এইটো ডিলিট কৰি লওঁ। আচ্ছা, ডিলিট নহৈছে কেলে, আনডু কৰি দিছোঁ। অ'কে অ'কে, ঠিক আছে। ইয়াত মই এইটো ইউজ কৰি আপোনালোকক মই আঁকি দেখুৱাইছোঁ, ঠিক আছে। আচ্ছা, প্ৰথমতে আপুনি বস্তুটো মন কৰিব, ইয়াত এইটো ওপৰলৈ গ'ল, সেইটো বাৰু মানি ল'লোঁ। নেক্সট এইটো বিয়াৰিছ পেটাৰ্ণ বনিলে, বিয়াৰিছ পেটাৰ্ণ বনি সি তললৈ আহিলে। নেক্সট এইটো বিয়াৰিছ পেটাৰ্ণ বনি তললৈ আহিলে, সেইটো বাৰু মানি ল'লোঁ, ঠিক আছে। অ'কে, এতিয়া নেক্সট বস্তুটো আপুনি ইয়াত চাওক। নেক্সট বস্তু ইয়াত যোনটো দেখুৱাইছে, ইয়াত আমাক পেটাৰ্ণ এটা দেখুৱাইছে। এইডোখৰত আপুনি চাওক, ইয়াত আমাক পেটাৰ্ণ এটা দেখুৱাইছে। মই কালাৰটো চেঞ্জ কৰি লওঁ, ঠিক আছে, তেতিয়া অলপ বেছি ধুনীয়াকৈ বুজি পাব। ইয়াত ব্লেক কালাৰ কৰি লৈছোঁ, ইয়াত আমাক পেটাৰ্ণ এটা দেখুৱাইছে। ইয়াত আমাক পেটাৰ্ণ এটা দেখুৱাইছে, এইটো যোনটো এটা পেটাৰ্ণ এটা দেখুৱাইছে, এইটো যে ই তললৈ পৰিব। এতিয়া ইয়াত আমি পেটাৰ্ণটো দেখি, এইটো যোনটো বুলিছ পেটাৰ্ণটো দেখিলোঁ, বুলিছ পেটাৰ্ণটো দেখি আমি ল'লোঁ, সেইটো ঠিক আছে। নেক্সট আমি ইয়াত কোনো ধৰণৰ পেটাৰ্ণ দেখি পোৱা নাই, বিয়াৰিছ পেটাৰ্ণ দেখি পোৱা নাই। মই আৰু অলপ জুম কৰি দিওঁ আৰু ডিলিট কৰি মই আপোনালোকক ইয়াত এক্সপ্লেইন কৰোঁ। ইয়াত আমাৰ কোনো ধৰণৰ বিয়াৰিছ পেটাৰ্ণ বনা নাই। এতিয়া এইটো কোনো ধৰণৰ বিয়াৰিছ পেটাৰ্ণ নহয়, ঠিক আছে। বিয়াৰিছ পেটাৰ্ণটো বনিবলৈ হ'লে ইয়াৰ বডিৰ 50%ৰ তলত, বডিৰ গ্ৰীণ কেণ্ডেলটোৰ বডিৰ 50%ৰ তলত আমাক ক্লজিং দিব লাগিব। ৰেড কেণ্ডেলে 50% তলত ক্লজিং দিলেহে আমাৰ বিয়াৰিছ পেটাৰ্ণ ইণ্ডিকেট হ'ব। ইয়াৰ 50%ৰ তলত, 50%ৰ তলত আমাৰ ইণ্ডিকেট ক্লজিং দিয়া নাই, আমি ইয়াক বিয়াৰিছ পেটাৰ্ণ নধৰোঁ। মানে আমাক কি কৈছে, আৰু ট্ৰেডটো হোল্ড কৰ, ক্লিয়াৰ, বা আৰু ট্ৰেডটো ওপৰলৈ আমি এক্সপেক্ট কৰিব পাৰোঁ। নেক্সট কেণ্ডেল আপুনি চাওক, বাৰে বাৰে ইয়াৰ পৰা ইয়াৰ ল'টো ব্ৰেক কৰিব নোৱাৰিলে, ইয়াৰ ল'টো ব্ৰেক কৰিব যাহাই নোৱাৰিলে, ইয়াৰ পৰা ৰিজেকশ্যন ল'লে, নেক্সট কেণ্ডেল পুৰা ওপৰলৈ ভাঙি গুচি গ'ল। এতিয়া আমি তালৈকে আমি ৱেইট কৰিব পাৰোঁ, ক্লিয়াৰ। বাট
এটো ক'ব পাৰে স্যাৰ ইয়াত আমি কেনেকৈ ৱেট কৰি আমি নোৱাৰিলো ৰখিব ঠিক আছে আপুনি যদি ইয়াত যদি ট্ৰেড প্লেন আপ কৰিব না আমি ওপৰলৈ ট্ৰেড ল'ম ঠিক আছে ওপৰলৈ আমি ওপৰ যেতিয়া আহি ভাঙিম তেতিয়া আমি ট্ৰেড ল'ম ওকে যদি কোনবাই এটো ব্ৰেকআউট লৈ যদি ৱেট কৰিছে আমাৰ নেক্সট টাৰ্গেট এটো হ'ব তাৰ ওপৰত নেক্সট টাৰ্গেট আমাৰ এটো হ'ব ক্লিয়াৰ সো সেই ধৰণে আমি ইয়াত লেভেল টু লেভেল আমি ট্ৰেড কৰিব পাৰিম আৰু ইয়াত গুচি গ'ল বহুত দূৰলৈ ওপৰলৈকে গুচি গ'ল ঠিক আছে যদি আপুনি ইয়াত ট্ৰেড ল'ব পৰা নাই তেতিয়া আমি ক'ত ট্ৰেড প্লেন আপ কৰিম আপুনি ইয়াত ট্ৰেড প্লেন আপ কৰক সো মাৰ্কেটখন চোৱাৰ ভিউ পইণ্টটো আপুনি বদলাব লাগিব এটাটো ভিউ পইণ্ট মই এইটো দেখুৱাই দিলো নেক্সট আৰু এটা ভিউ পইণ্ট কি হ'ব এটা বস্তুটো এনেকুৱা যদি ধৰিব পাৰে তেতিয়া আপুনি পইচা বনাব পাৰিব না মেইন বস্তুটো হেতু ইয়াৰ পৰা বস্তুটো চক এটো ইয়ালৈকে গৈছে তাৰ পিছত এটো এই ধৰণে প্যাটাৰ্ন এটা বনাইছে এই ধৰণে এটো প্যাটাৰ্ন এটা বনাইছে ফ্ল্যাগ এন্ড পোল টাইপ প্যাটাৰ্ন যদি ফ্ল্যাগ এন্ড পোল টাইপ প্যাটাৰ্ন যদি বনায় তেতিয়া মাৰ্কেটে কিমান মোমেন্টাম ওপৰলৈ যাব হেতু আমি ইয়াৰ পৰা ডিসিশন ল'ব পাৰো ইয়াত আমি প্ৰাইস ৰেঞ্জ এটো বস্তুটো ইউজ কৰিছো ইয়াত আমাৰ কিমান 126 পইণ্ট মোমেন্টাম সো ইয়াত আমি 126 পইণ্টৰ মোমেন্টাম এটা এক্সপেক্ট কৰিব পাৰো ফৰ এ আপসাইড যদি এই এটো আমাৰ এটো যদি ব্ৰেক কৰে আমাৰ এটো ইন দা সেন্স দ্যাট ফ্ল্যাগ এন্ড পোল প্যাটাৰ্নটো যদি ব্ৰেক কৰে এক্স্যাক্টলি ইয়ালৈকে যাব লাগে আৰু এইডখৰ ওচৰতে ক্লোজিং দিছে এইডখৰ এক্সট্ৰা মোমেন্টাম মাৰ্কেটে দেখুৱাইছে ঠিক আনকি আপুনি যদি চাবলৈ যায় এইডখৰ এক্সট্ৰা মোমেন্টাম কিয় দেখুৱালে ইয়াৰ ৰিজনটো এটাই যে এইডখৰ যোনটো গ্যাপ এৰি থৈ গ'ল না এইডখৰ যোনটো গ্যাপ এৰি থৈ গ'ল মাৰ্কেটে আপুনি ইয়াত চাব পাৰে এক্স্যাক্টলি হিমানটোৱে পইণ্টৰ মোমেন্টাম দিছে আপুনি ইয়াত বডি টু বডি সব 26 পইণ্টৰ গ্যাপ না সো আপুনি চাব ইয়াত বডি টু বডি 26 পইণ্টৰ এক্সট্ৰা মোমেন্টাম দিছে নিয়াৰ এবাউট 26 পইণ্ট এক্সাক্ট সব ইয়াত মই একো মুখস্থ কৰি হোৱা নাই একো দেখুৱা নাই ডাইৰেক্ট লাইভ মাৰ্কেটত লাইভ নহয় ৰেকৰ্ডেড মাৰ্কেটত জাস্ট আপোনাৰ মাৰ্কেট স্ট্ৰাকচাৰ সৰু পাৰ্টটা দেখুৱাইছো এটো এক্সট্ৰা মোমেন্টাম কিয় ৰিজনটো এটো যে যোনটো ইয়াত যোনটো মোমেন্টাম পেন্ডিং থাকিলে ন এই পেন্ডিং মোমেন্টামটো ইয়াত এডজাস্ট কৰিলে ক্লিয়াৰ সো বেসড অন সো এটা মাৰ্কেটৰ ভিউ পইণ্ট বহুত বেলেগ বেলেগ ট্ৰেডাৰ বেলেগ বেলেগ ষ্টাইলত ট্ৰেড কৰিব পাৰে ক্লিয়াৰ এটা আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কেনেকৈ ট্ৰেড কৰিব এটা ফ্ল্যাগ এন্ড পোলটো ট্ৰেড দিছে প্যাৰেলাল চেইনটো ট্ৰেড দিছে আৰু ট্ৰেন্ড লাইনতো ট্ৰেড দিছে বাট ডিপেন্ডস আপুনি কেনেকৈ টাৰ্গেটটো নিজৰ কাৰণে সেটআপ কৰে এটা এটো নহয় যে আপুনি ইয়াৰ ডাইৰেক্ট গোটেটো টাৰ্গেট সেটআপ কৰক আপুনি 50% টাৰ্গেট সেটআপ কৰক ইয়াৰ 50% আপোনাৰ কিমান হ'ব ইয়াৰ 50% ইয়ালৈকে হ'ব আৰু 50% এডখৰতে গৈ ৰখিছে ইয়াস এডখৰতে গৈ ৰখিছে মাৰ্কেটে ঠিক আছে তাৰপৰ এটা ওপৰলৈ ব্ৰেকআউট কৰিছে ওপৰলৈ ট্ৰেড লক ক্লিয়াৰ সো ইয়াৰ আপুনি ট্ৰেডটা পাই যায় বহুত ধুনীয়া ট্ৰেডটা পাই যায় ক্লিয়াৰ ওকে নেক্সট আমি কোড ট্ৰেড পাম নেক্সট আমি চাও আৰু কি লজিকত আমি ইয়াত ট্ৰেড ল'ব পাৰো এটাটো প্যাৰেলাল চেনেলটো পালো ওকে প্যাৰেলাল চেনেল আৰু এটা কনসেপ্ট মই আপোনালোকক যদি ভিডিও ইমান দেৰিলৈকে ইমান দূৰলৈকে যদি চাই আছে এটা এক্সপ্লেইন কৰি দিওঁ মই এটা প্যাৰেলাল চেনেলটো যদি ডাউন সাইডে বনে ইয়াৰ হাই চান্স আজি যক বেকটেস্ট কৰক গৈ ইয়াৰ হাই চান্স এই ধৰণে বনিব ই ওপৰ ফালে ব্ৰেক কৰাৰ বেছি অপৰচুনিটি থাকে ক্লিয়াৰ আৰু যদি প্যাৰেলাল চেনেল যোনটো হয় হেতু যদি ডাউন সাইডে বলে ধৰক এনেকে বনিছে এনেকে যদি বনিছে ক্লিয়াৰ এই প্যাৰেলাল চেনেলটো যদি এনেকে বনে তেতিয়া ইয়াৰ পসিবিলিটি থাকে ফৰ এ ডাউন সাইড মোমেন্টাম তেতিয়া বেছি ডাঙৰ মোমেন্টাম আহে যদি ডাউন সাইডত যদি ব্ৰেক হয় তেতিয়া বেছি মোমেন্টাম বেছি ধুনীয়া ডাঙৰ মোমেন্টাম আহে ঠিক আছে এনেকে ইয়াত ব্ৰেক হৈ গ'ল বলে এনেকে সো এই বস্তুটো মনত ৰাখিব ঠিক আছে বহুতখিনি কনসেপ্ট আজি ইয়াত এক্সপ্লেইন কৰিলো এই বস্তুটো ভালকে চাব বহুত বেছি ধুনীয়া কাম কৰে আৰু এটো বস্তু মেইনটেইন কৰিবলৈ চাব ঠিক আছে ওকে সো ইয়াত আৰু এটা প্যাটাৰ্ন ওলাইছে ঠিক আছে ইয়াত মই আৰু এটা প্যাটাৰ্ন দেখি পাইছো যদি আপোনালোকে অবজাৰ্ভ কৰে ঠিক আছে মই দেখুৱাইছো আপুনি মন কৰিব এটো এটা প্যাটাৰ্ন এটা এটো কি প্যাটাৰ্ন বনালো আপোনালোকে কমেন্টত কমেন্ট কৰক এটো কি প্যাটাৰ্ন বনালো ঠিক আছে আৰু এটো প্যাটাৰ্নৰ মতে কিমান যায় মই এটো কৈ দিছো আৰু এটো মোমেন্টাম আমি দেখা পাম ইট ইজ ক্লিয়াৰ যে আমি এটো মোমেন্টাম ধুনীয়াকে দেখা পাম সৰি এটো হিটো ইউজ কৰি পালো মই এটো প্ৰাইস ৰেঞ্জ ইউজ কৰিছো এডখৰ পৰা মোমেন্টাম ষ্টাৰ্ট হৈছে মেক্স আমাৰ হাই ডখৰলৈ কৰিছে সো ইয়াত আমি এটো মোমেন্টাম দেখা পাব লাগে there is high possibility আমি কাইলে এই লেভেলটো দেখা পাম বা এই লেভেলটো আপুনি মাৰ্ক কৰিলো এই লেভেলটো পিছত হলো ৰেসপেক্ট কৰিব আৰু আপুনি যদি ভালকে বস্তুটো এডজাস্ট কৰিবলৈ যায় আজি অলমোস্ট 50% ওচৰৰ পৰা হি গৈ আছে
exactly 50%, almost no, exactly 50%. So hey, বস্তুটোৰ 50% আমাৰ almost target দিয়ে দিলে. So pending momentum for tomorrow, clear? It can be expected. So that's how you trade, clear? আপোনাৰ এইখিনি বস্তুৰ ওপৰত ক্লিয়াৰিটি থাকিব লাগিব. আপুনি মাৰ্কেটত চোৱা এইটো অবজাৰভেশ্যনটো বিল্ড আপ কৰিব লাগিব. মোক যদি কয় ছাৰ আপুনি কেনেকৈ কৰিলে, ইট টুক 5 years of my life. 5 years of my life. তাৰপিছত এইখিনি দেখা পাব. এতিয়া বিগিনাৰসকলে পটককৈ দেখি নাপাব, বাট এইটো বস্তু যে আপুনি যদি কাৰোবাৰ ডেইলি এনালিচিছ চাই থাকে, প্ৰেক্টিচ কৰি থাকে, তেতিয়া আপোনালোকৰ হেবিটটো বনিব. ফলো ওৱান মেণ্টৰ, মই কোৱা নাই মই বেষ্ট হয়, বহুত ইউটিউবত পঢ়ি আছে, যক হেঁতক শিকক বা যাকলৈ শিকক, বাট প্লিজ ষ্টিক টু ওৱান মেণ্টৰ, এজন মেণ্টৰৰ লগত থাকক আৰু বহুতখিনি বস্তু শিকিব পাৰিব. বাকী আৰু বিশেষ দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'ৰ পৰা আশা কৰোঁ আপোনালোকে বহুতখিনি বস্তু শিকিবলৈ পালে. আহিবলগীয়া দিনত এনেধৰণে আৰু কণ্টেণ্ট দি যাম, আৰু এনালিচিছ দি যাম. আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব. যদি ছাপোৰ্ট কৰে প্লিজ গো এণ্ড কমেণ্ট এণ্ড লাইক এটা দি দিয়ক. আপোনালোক কমেণ্ট মই নিজে পঢ়োঁ. বাকী আজি ভিডিঅ'টো ইমানটো আছিলে, লগ পাম নতুন ভিডিঅ'। টিল আই এম কিপ ট্ৰেডিং।